এতিয়া আমি এক্সাৰসাইজ 5.3 দ্বিতীয় প্ৰশ্নটো কৰিবলৈ চেষ্টা কৰোঁ। প্ৰশ্নত কি দিয়া আছে? ফাইন্ড দা সাম গিভেন বিলো। তলৰ যোগফলবিলাকৰ নিৰ্ণয় কৰা। আৰু প্ৰথম প্ৰশ্নত কি দিয়া আছে? 7 plus 10 1/2 plus 14 plus ... plus 84। মন কৰা ইয়াতে আমাক শেষ পদ বা অন্তিম পদ দিয়া আছে। আৰু মন কৰিবা কেইটা পদৰ যোগফল আমাক প্ৰশ্নত দিয়া নাই, মানে n ৰ মান দিয়া নাই। ইয়াতে আমি n ৰ মান নেজানিলে আমি কেতিয়াও যোগফল উলিয়াব নোৱাৰো। আহা শেষ পদ বা অন্তিম পদ দিয়া থাকিলে আমি কোনটো সূত্ৰ ব্যৱহাৰ কৰো প্ৰথমতে আলোচনা কৰো। শেষ পদ বা অন্তিম পদ দিয়া থাকিলে আমি কোনটো সূত্ৰ ব্যৱহাৰ কৰিম? Sn equal to n/2 whole a plus l, মানে শেষ পদ এইটো হ'ব প্ৰথম পদ। ইয়াতে মন কৰা আমাক প্ৰশ্নত কেতিয়াও কেইটা পদৰ যোগফল আমাক কোৱা নাই, মানে n ৰ মান আমি নেজানো, কিন্তু আমাক শেষ পদ দিয়া আছে আৰু শেষ পদটো কি হ'ব? nতম পদটো হ'ব আমি জানো। এতিয়া যদি শেষ পদটো nতম পদ হয় আমি n ৰ মান উলিয়াব জানো। আৰু কেনেকৈ উলিয়াইছিলো? আমি শেষ পদ ব্যৱহাৰ কৰিম। শেষ পদটো যদি l বা an আমি লিখিব পাৰো। এতিয়া আমি জানো an ৰ সূত্ৰটো কি আছিলে? a মানে প্ৰথম পদ প্লাস n-1 হোল d আছিলে। আমি সূত্ৰটো জানো। এতিয়া মন কৰা আমাক an কি দিয়া আছে? 84 দিয়া আছে। an 84 দিয়া আছে প্ৰশ্নত, বা শেষ পদ বা nতম পদ। প্ৰথম পদ কি দিয়া আছে? প্ৰথম পদ 7 দিয়া আছে। আৰু সাধাৰণ অন্তৰ বা কমন ডিফাৰেন্স আমি কেনেকৈ উলিয়াম? দ্বিতীয় পদ মানে 10 1 2 মাইনাস প্ৰথম পদ মানে 7 আমি লিখিব পাৰো। লিখিলে কি হ'ব? 10 into 2 কৰিলে কি হ'ব? 20 20 plus 1 কৰিলে 21/2 minus 7 কৰিলে কি হ'ব? 2 into 7 14, মানে 21 minus 14/2 কৰিলে আমি কি পাম? 21 minus 14 কৰিলে 7/2 পাম। আমি সাধাৰণ অন্তৰ কি পাইছো? 7/2 পাইছো। এতিয়া এইকেইটাৰ মান যদি আমি সূত্ৰটোত বহাই দিওঁ তেতিয়া আমি n ৰ মান উলিয়াব পাৰিম। আহা আমি উলিয়াবলৈ চেষ্টা কৰোঁ। an কি পাইছো? an equal to a plus n-1 whole d, মানে an 84 equal to a কি হ'ব? 7 plus n-1 d 7/2 কৰিলে কি হ'ব? 84 minus 7 equal to n-1 7/2 হ'ব। হলে 84 minus 7 কৰিলে 77 equal to n-1 7/2। এতিয়া মন কৰা 2 যদি আমি সমান চিনৰ লেফট হেণ্ড সাইডে আনো তেতিয়া কি হ'ব? 77 লৈ পূৰণ হ'ব, আৰু 7 টো সমান চিনৰ লেফট হেণ্ড সাইডে আনিলে হৰণ কৰিব, মানে 77 into 2/7 লিখিব পাৰো equal to n-1। এতিয়া মন কৰা 77 ক 7 ৰে হৰণ যাব, কি হ'ব? 11 যা, মানে 7 11 যা 77। এতিয়া 11 into 2 কৰিলে আমি কি পাম? 22 পাম equal to n-1। হলে n equal to কি হ'ব? 22 plus 1 মানে 23 হ'ব। n ৰ মান আমি 23 পাম। মানে 23 মানে কি বুজাইছে? আমাক প্ৰথম 23টা বা 23টা পদৰ যোগফল উলিয়াব দিছে। এতিয়া আমি n ৰ মান যেতিয়া পালো আমি এতিয়া যোগফল উলিয়াব পাৰিম। যোগফল সূত্ৰটো কি আছিলে? n/2 whole a plus l। এতিয়া আমি যোগফল উলিয়াম। Sn equal to n/2 a plus l। n আমি কি পাইছো? 23/2। a আমি কি পাইছো? 7, আৰু l বা শেষ বা অন্তিম পদ কি আছে? 84। হলে 23/2 into 84 plus 7 কৰিলে 91। মন কৰিবা 91 ক 2 ৰে হৰণ নাযায়, বা 23 ক 2 ৰে হৰণ নাযায়, নগলে কি হ'ব? 91 into 23 কৰিলে কি হ'ব? 303 2093 2093/2। যোগফল কি হ'ব? 2093/2।
তোমালোকে এনেকৈও লিখিব পাৰা বা 2093 যদি আমি হৰণ কৰোঁ কি হ'ব চাবা 2 1 যা 2 0 2 0 যা 0 0 9 2 4 যা 8 1 3 2 6 যা 12 1 হ'বনে হলে আমি কি লিখিম 1046 1046 ভাগশেষ 1 by 2 এটো কি হ'ব আমাৰ যোগফল হ'ব আমি যোগফল কি পাইছো sn equal to 1046 1 by 2 বা 2093 by 2 একে কথা এতিয়া আমি এক্সাৰসাইজ 5.3 দ্বিতীয় প্ৰশ্নৰ তৃতীয় প্ৰশ্নটো কৰিবলৈ চেষ্টা কৰোঁ আমাক কি কোৱা হৈছে তলৰ যোগফলবিলাক নিৰ্ণয় কৰা ফাইন্ড দ্য সামস গিভেন বিলো তৃতীয় প্ৰশ্নত কি দিয়া আছে প্ৰথম পদ -5 প্লাস দ্বিতীয় পদ -8 প্লাস তৃতীয় পদ -11 প্লাস ডট 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 শেষ পদ বা অন্তিম পদ কি দিয়া আছে -230 মন কৰিবা ইয়াতেও আমাক কেইটা পদৰ যোগফল আমাক কোৱা নাই মানে n ৰ মান দিয়া নাই কিন্তু আমাক শেষ পদ দিয়া আছে আৰু শেষ পদ দিয়া থাকিলে আমি কোনটো সূত্ৰ ব্যৱহাৰ কৰিম sn equal to n by 2 a plus l মানে প্ৰথম পদ প্লাস শেষ পদ কিন্তু আমাক প্ৰশ্নত কেইটা পদ মানে n ৰ মান দিয়া নাই আমি প্ৰথমতে n ৰ মান উলিয়াম আৰু n টো কি হ'ব সদায় শেষ পদৰ মান মানে n তম পদটো সদায় শেষ পদ হ'ব মানে an আৰু এতিয়া আমি শেষ পদটো ব্যৱহাৰ কৰি n ৰ মান প্ৰথমতে উলিয়াবলৈ চেষ্টা কৰিম এতিয়া an ৰ সূত্ৰটো কি আছিল an equal to a plus n minus 1 whole d এতিয়া প্ৰশ্নত আমি জানো an equal to কি হ'ব অন্তিম পদটো মানে 230 a কি আছে -5 আৰু d কি হ'ব d equal to দ্বিতীয় পদ মানে -8 মাইনাস প্ৰথম পদ -5 equal to -8 minus minus plus 5 equal to কি হ'ব 3 হ'ব -3 আমি d কি পাইছো -3 এতিয়া আমি কি কৰিম n ৰ মান উলিয়াবলৈ চেষ্টা কৰিম n কি হ'ব an equal to প্ৰথম পদ a plus n minus 1 whole d কৰিলে n কি আছে -230 equal to প্ৰথম পদ কি আছে -5 plus n minus 1 whole d আছে -230 -5 টো ইপিনে আহিলে +5 equal to n minus 1 whole d d আমি কি পাইছো d ৰ মান আমি -3 পাইছো এতিয়া -230 plus 5 কৰিলে আমি কি পাম -225 equal to n minus 1 into -3 কৰিলে n -225 divided by -3 equal to n minus 1 হ'ব হলে that 225 ক 3 ৰে ডিভাইড কৰিলে কি হ'ব 3 7 * 21 1 5 3 5 * 15 আৰু মাইনাস মাইনাস ক্যান্সেল গলে আমি কি পাম 75 পাম equal to n minus 1 এতিয়া 75 plus n plus 1 কৰিলে n ৰ মান পাম মানে 76 এতিয়া প্ৰশ্নত কি দিয়া আছে প্ৰথম
76টা পদৰ যোগফল মানে nতম পদটো কোনটো হ'ব 76তম পদটো nতম পদ মানে 230 হ'ব মাইনাস এতিয়া আমি যোগফল উলিয়াব লাগে যোগফল কি হ'ব sn equal to n by 2 a plus l n কি হ'ব 76 by 2 হ'ব a মানে প্ৰথম পদ কি আছে -5 আৰু শেষ পদ কি আছে -230 মানে -230 কৰিলে কি হ'ব 76 ক 2 ৰে হৰণ যাব কি হ'ব 2 3 6 2 8 মানে 38 হ'ব into -5 -230 কি হ'ব -235 হ'ব হলে আমি পূৰণ কৰিলে কি পাম চাবা 235 into 38 পূৰণ কৰি চাবা আৰু পূৰণ কৰিলে আমি কি পাম 8930 পাম মানে মাইনাস হ'ব -8930 এটো কি হ'ব যোগফল মানে sn equal to -8930 এনেকৈ তোমালোকে প্ৰথমতে যোগফল উলিয়াবলৈ চেষ্টা কৰিবা এতিয়া আমি এক্সাৰসাইজ 5.3 তৃতীয় প্ৰশ্নটো কৰিবলৈ চেষ্টা কৰোঁ প্ৰশ্নত কি দিয়া আছে এটা সমান্তৰ প্ৰগতিৰ দিয়া আছে a equal to 5 মানে প্ৰথম পদ 5 দিয়া আছে d equal to 3 মানে সাধাৰণ অন্তৰ 3 দিয়া আছে an মানে nতম পদটো কি দিয়া আছে 50 দিয়া আছে মানে n টাৰ্ম কি দিয়া আছে 50 এতিয়া আমাক প্ৰশ্নত n আৰু sn ৰ মান উলিয়াব দিছে মানে sn মানে কি বুজা যোগফল আৰু মন কৰিবা an টো হ'ব আমাৰ অন্তিম পদ বা শেষ পদ আৰু যোগফলৰ সূত্ৰটো কি আছিল অন্তিম পদ দিয়া থাকিলে sn equal to n by 2 হোল প্ৰথম পদ প্লাস লাস্ট টাৰ্ম মানে অন্তিম পদ বা শেষ পদ আমাক প্ৰথমতে কি n ৰ মান উলিয়াব দিছে আৰু আমাক an দিয়া আছে এতিয়া আমি দ্বিতীয় প্ৰশ্নটো কৰটো এনেকুৱা এটা প্ৰশ্ন কৰিছিলো আমাক প্ৰথম পদ a equal to 5 d equal to 3 an কি দিয়া আছে 50 আৰু an নৰ মান ব্যৱহাৰ কৰি আমি n ৰ মান উলিয়াব পাৰিম an ৰ সূত্ৰটো কি আছিল an equal to প্ৰথম পদ মানে a plus n minus 1 whole d এতিয়া an আমাক প্ৰশ্নত কি দিয়া আছে 50 দিয়া আছে equal to প্ৰথম পদ মানে a কি দিয়া আছে 5 plus n minus 1 whole d d আমাক প্ৰশ্নত কি দিয়া আছে সাধাৰণ অন্তৰ 3 দিয়া আছে এতিয়া আমি n ৰ মান উলিয়াম 50 minus 5 কৰিলে আমি 45 পাম n minus 1 whole 3 কৰিলে 45 equal to n minus 1 whole 3 কৰিলে আমি n ৰ মান কি পাম 45 by 3 হ'ব equal to n minus 1 কৰিলে 3 1 जा 3 1 5 3 5 जा 15 15 equal to n minus 1 হ'ব হলে 15 plus 1 কৰিলে 16 পাম মানে n ৰ মান আমি এতিয়া কি পাম 16 পাম আমি n ৰ মান কি পাইছো 16 পাইছো এতিয়া আমি sn মানে s16 উলিয়াম s16 equal to n by 2 হোল প্ৰথম পদ প্লাস l মানে শেষ পদ an ও লিখিব পাৰা n আমি কি পালো 16 পাইছো বাই 2 a আমাক প্ৰশ্নত কি দিয়া আছে প্ৰথম পদ 5 দিয়া আছে an মানে অন্তিম পদ বা শেষ পদ কি দিয়া আছে 50 দিয়া আছে এতিয়া মন কৰা 16 ক 2 ৰে ডিভাইড কৰিলে আমি 8 পাওঁ ইনটু 5 plus 50 কৰিলে 55 পাওঁ হলে
55 into 8 কৰিলে কি হ'ব তোমালোকে কৰি চাব পাৰা আমি কি পাম 440 পাম এতিয়া আমি sn নৰমান কি পাইছো 440 আমাৰ প্ৰশ্নত n ৰ মান উলিয়াব দিছিলে n ৰ মান আমি কি পাইছো 16 আৰু sn কি পাইছো 440 তোমালোকে এনেকৈ মানবোৰ উলিয়াবলৈ চেষ্টা কৰিবা বাকি প্ৰশ্নকেইটাও তোমালোকে সূত্ৰকেইটা প্ৰথমতে বহাই লবা বহাই কি মান উলিয়াব দিছে তোমালোকে নিজে নিৰ্ণয় কৰি উলিয়াবলৈ চেষ্টা কৰিবা